উৰি যাব আইডিয়াটো মই দিছিলোঁ সেইটো মোৰ হেয়াৰ চেট নাথাকে এবাৰ বনালে অলৰেডি বেয়া হৈ গ'ল খুলি দিলে people, what's up? This is me Simran and welcome back to my channel. আজি বহুত দিনৰ পিছত আকৌ নতুন এটা ভিডিও লৈ আহিলো লং ভিডিও মই শৰ্টস মাজে সময় দি থাকো বাট লং ভিডিও বনাবলৈ তেনেকৈ সময় নাপাও আৰু তেনেকুৱা কন্টেন্টও নাথাকে মোৰ কিন্তু আজি বনাব লৈছো বহুত দিনৰ পিছত বিকজ আমাৰ আজিৰ পৰা স্পৰ্টছ উইক ষ্টাৰ্ট হ'ব কলেজ অফ এডুকেশ্যন নগাঁৱত সেইবাবে যিমান আমাৰ স্পৰ্টছৰ এক্টিভিটিজ বিলাক হয় সেইবিলাক ভাবিছো মই একেলগে ৰেকৰ্ড কৰি পেলাই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাম আৰু বিএ ট্ৰেইনিং হোৱাৰ পিছতো আমাৰ বহুতো এক্টিভিটিত পাৰ্টিসিপেট কৰিবলগীয়া থাকে আমাৰ স্পৰ্টছ উইক হয় স্কুলবিলাকৰ নিচিনা যদিও এখন টিচাৰৰ ট্ৰেইনিঙৰ ইনষ্টিটিউচন হয় গতিকে সেই সকলোবোৰ মই আপোনালোকক অলপ ক্লিপৰ জৰিয়তে দেখাব ট্ৰাই কৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক এণ্ড ভিডিওটো ষ্টাৰ্ট কৰোৱা হওক আৰু আজি মই এযোৰ ট্ৰেক স্যুট পিন্ধি যাম ইমান ঠাণ্ডা পৰা নাই তথাপিও মানে ফুল স্লিভৰে এইটো টপ পিন্ধিম আৰু খেলি থাকিলেতো গৰম লাগিবই চাগে আৰু ৰ'দো দি থাকিব সেইকাৰণে টি চাৰ্ট এটাও ভিতৰত পিন্ধি ল'ম আৰু এতিয়া বেছি দেৰি নকৰি ওলাই থাকোঁ বিকজ অলপ লেট হ'লে আৰু পটকে ক্ৰীম শ্ৰীম অলপ লগাই লওঁ যেহেতু ছানবাৰ্ণ ঠিকছে হ'ব আজি গতিকে জলদি ৰেডি হ'ব হওক ৰেডি হোৱাৰ পিছত আৰু বাকি প্ৰগ্ৰামবিলাকৰ কাৰণে আউটফিটবিলাক বেগত লোৱাৰ পিছত ময়ো স্কুটিখন লৈ কলেজখনলৈ বুলি ওলাই গ'লোঁ আৰু এয়া মই কলেজত গৈ উপস্থিত কিন্তু মানুহ বহুত কম আহিছিল আমাৰ ষ্টুডেণ্টছবিলাক আহাই নাছিল প্ৰায় সেইকাৰণে গৈ পেলাই কেণ্টিনতে অলপ সময় বহিলোঁ প্ৰথমতে আমাৰ কলেজখনত ইনডোৰ গেমছবিলাক ষ্টাৰ্ট কৰা হৈছিল যিহেতু এইবোৰ কলেজতে পাতিব পাৰি আৰু লুডো চেছ এইবিলাক গেম দি ষ্টাৰ্ট হৈছে উৰি যাব চেক কৰা ইয়াৰ পিছত আমি ৰত্নকান্ত ফিল্ডলৈ বুলি ওলালোঁ যিহেতু আমাৰ কলেজখনৰ ফিল্ডখন ইমান ডাঙৰ নহয় সেইবাবে ৰত্নকান্ত ফিল্ডত গ'লোঁ আৰু তাতেই ক্ৰিকেট খেল পতা হৈছিল আৰু বাকী যিবিলাক আমাৰ আউটডোৰ গেমছ তাতেই চব পতা হৈছিল দেখাই যোৱা নাই মই ইপিনে চাই থাকোঁ বাট ইপিনে চাবলৈ কাম কৰা ঐ এনে গুছ হওক ऊपर ले गोल बेसी तीन जा रहे हैं एक साथ गौरव जी के
के साथ। ये आज हम क्रिकेट खेलने जा रहे हैं। आज तो भगवान ही बचाएगा। नहीं ब्रो। ফিল্ডৰ কামবিলাক শেষ হোৱাৰ পিছত আমি পুনৰ কলেজখনলৈ বুলি উভতি আহিলোঁ আৰু তাতে আন কিছুমান গেম পতা হৈছিল যেনে টাগ অফ ৱাৰ আৰু বাকী কিছুমান গেম। স্পৰ্টছৰ সকলো এক্টিভিটিজ শেষ হোৱাৰ পিছত ৰংগোলী কম্পিটিশ্যন পতা হৈছিল য'ত আমিও অংশগ্ৰহণ কৰিছিলোঁ। এই কম্পিটিশ্যনটোত বনোৱা সকলোবোৰ ৰংগোলীৰ আঁৰতে এটা এটা থিম আছে আৰু সকলোৱে বহুত কষ্ট কৰিছিল এইবোৰ বনাওঁতে। ইউনিটি ইন ডাইভাৰ্চিটি, ৱমেন এম্পাৱাৰমেণ্ট এনেকুৱা চব ধৰণৰ থিমৰ ওপৰতে নিৰ্ভৰ কৰি ৰংগোলীবোৰ বনোৱা হৈছিলে আৰু ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ দুটা গ্ৰুপেই তাতে পাৰ্টিচিপেট কৰিছিল আৰু এইটো হৈছে আমাৰ ৰংগোলী। ইয়াৰ পিছত গো ইজ ইউ লাইক কম্পিটিশ্যন পতা হৈছিল য'ত প্ৰতিযোগীৰ সংখ্যা বহুত কম আছিল। তথাপি যিমানেই প্ৰতিযোগী নহওক তেওঁলোকে সকলোৱে বহুত ভালকৈ এক্টিং কৰিলে আৰু সেইবোৰ চাই সঁচাই বহুত ভাল লাগিল। ইয়াৰ পিছতেই যিহেতু কালচাৰেল প্ৰগ্ৰেমবিলাক ষ্টাৰ্ট হ'ব সেইবাবে কাপোৰ চেঞ্জ কৰি পেলাই গাৰ্লছ কমন ৰুমত গ'লোঁ আৰু ইয়াতে বিয়ানামৰ আখৰা কৰি আছিল আমাৰ লগৰ কিছুমানে। ইয়াতে মই মোৰ ডান্স পাৰফৰ্মেঞ্চৰ কাৰণে ৰেডি হ'লোঁ। পাৰ্টনাৰজনীয়ে আৰু হেয়াৰ ষ্টাইল দি আছে। য়েছ টান হৈছে চাবি খালি এক চাইডে জোঙা এক চাইডে চাপৰ সেনেকা হৈ নাথাকে যাতে। আই এম ছ' গ্ৰেটফুল টু হেভ আ চিষ্টাৰ লাইক হাৰ। শ্বি ইজ ৰিয়েলি হেল্পফুল এণ্ড ভেৰি এনকাৰেজিং। কোনডাল দিব পোৱা নাই আজি। এয়া মই ৰেডি হৈ গ'লোঁ আৰু এইটো হৈছে মোৰ কমপ্লিট লুক। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। মোৰ লগৰজনীও ৰেডি হৈ গ'ল। অলপ পাছত আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব সেইকাৰণে বহুত এনজাইটি হৈ আছে। মানে জীৱনত হাজাৰবাৰ ষ্টেজত পাৰফৰ্ম কৰিলেও ষ্টেজ ফেয়াৰটো মানুহৰ থাকেই, আমাৰ সেইটোৱে হৈ আছে এতিয়া। আৰু এতিয়া লাষ্ট মিনিটত আমি আকৌ অলপমান বহিয়ে প্ৰেক্টিচটো কৰি লওঁ। वैसे कैसा लगा हमारा लुक? Stay tuned to see our video. Yay! প্ৰগ্ৰেমবোৰ চবেই এনজয় কৰি আছিল আৰু এইটো হৈছে আমাৰ ডান্স পাৰফৰ্মেঞ্চ। আমাৰ বাহিৰেও ইয়াত বেলেগ ষ্টুডেণ্টছেও পাৰ্টিচিপেট কৰিছিল ডান্স এণ্ড ছিংগিঙত। ইয়াৰ পিছত যিহেতু আকৌ ট্ৰেডিশ্যনেল এটাৰ কম্পিটিশ্যন ষ্টাৰ্ট হ'ব সেইকাৰণে মই আকৌ কাপোৰ চেঞ্জ কৰি পেলাই গাৰ্লছ কমন ৰুমত গ'লোঁ আৰু মোৰ লগৰকেইজনে মোক বহুত হেল্প কৰিলে হেয়াৰ ষ্টাইলৰ পৰা আদি কৰি কাপোৰ পিন্ধাটো। আৰু মোৰ লুকটো পাঞ্জাবী আছিলে। এবাৰ বনালে অলৰেডি বেয়া হৈ গ'ল তো খুলি দিলে, এতিয়া আকৌ বনাই আছে। চাওক কিমান পেচেঞ্চ, এনেকুৱা বান্ধৱী চবেই পাওক দেই। ট্ৰেডিশ্যনেল এটাৰ কম্পিটিশ্যনত কেৱল কাপোৰযোৰ পিন্ধিলেই নহয়, সেই কালচাৰটোকো ৰিপ্ৰেজেণ্ট কৰিব লাগে। সেইবাবে কিছুমান কুৱেশ্যনো সোধা হয়, তাৰ এনচাৰ দিব লাগে ধুনীয়াকৈ। আৰু আমাৰ ফাৰ্ষ্টত ৰেম্প ৱাক কৰিবলৈ দিয়া হয়, তাৰ পিছতে কুৱেশ্যনবিলাক সোধা হয়। মই যিহেতু পাঞ্জাবী নহয় একচুৱেলি, সেইবাবে পাঞ্জাবী কালচাৰটো পটককৈ ৰিপ্ৰেজেণ্ট কৰিব যোৱাত মোৰ অকণমান ভয়ো লাগিল, কিন্তু যি কি নহওক মই পাৰিলোঁ। মোৰ নাম সিমৰন চৌধুৰী, মই BA ছেকেণ্ড ইয়েৰৰ ছাত্ৰী আৰু মোৰ ঘৰ
আৰু আজি মই কাৰ্বি পৰম্পৰাগত সাজ ৰিপ্ৰেজেণ্ট কৰিব আহিছোঁ। নমস্কাৰ। এগৰাকী পাঞ্জাবী ছোৱালী ন ছোৱালী হিচাপে নিজকে উপস্থাপন কৰিছা। তুমি আজি পাঞ্জাবী যুৱতী হিচাপে কি সাজপাৰ পৰিধান কৰিছা সেইখিনি আমাক কোৱা। মই পাঞ্জাবী যিটো মেইন ট্ৰেডিশ্যনেল ড্ৰেছ হয় ওমেনৰ সেইটো পিন্ধিছোঁ। সেইটো হৈছে পাটিয়ালা চুট, তলত পাটিয়ালা পেণ্ট, ওপৰত কামিজ এণ্ড দুপট্টা এণ্ড দিছ ইজ পেৰান্দা। বহুত স্পেচিয়েল এক্সেছৰী হয় পাঞ্জাবী কাৰণে। এণ্ড কংকন এণ্ড ঝুমকা। মানটিকা পিন্ধিছোঁ, চকাৰ পিন্ধিছোঁ। এইটা পাঞ্জাবী পাৰ্ট নহয় বা জুৱেলাৰী যিকোনো পিন্ধিব পাৰে পাঞ্জাবী। ঠিক আছে, ধুনীয়া লাগিছে তোমাক। থেংক ইউ। পাঞ্জাবী ছোৱালী হৈ যিহেতু তুমি আহিছা, তুমি পাঞ্জাবী কালচাৰৰ বিষয়ে অকণমান জানিব লাগিব। এজ কালচাৰ সংস্কৃতিৰ বিষয়ে তেওঁলোকৰ যিটো তোমাৰ ট্ৰেডিশ্যনেল কনচেপ্ট এবাউট দেয়াৰ ৰিচুৱেলছ বা বিভিন্ন ধৰণৰ তেওঁলোকৰ যিবিলাক উৎসৱ পাৰ্বণ, কেইটামান উৎসৱৰ কথা ক'ব পাৰিম। উৎসৱৰ কথা আমি ক'ব পাৰিম। অলপ হিন্দু কালচাৰৰ লগত বহুত মেচ কৰে তেওঁলোকৰ কালচাৰটো। তেওঁলোকে স্পেচিয়েলি লহৰী বুলি এটা ফেষ্টিভেল চেলিব্ৰেট কৰে। সেই লহৰী যিটো ফেষ্টিভেল হয় সেইটো আমাৰ অসমীয়াৰ মাঘ বিহুৰ লগত বহুত মিলে। মাঘ বিহুত যেনেকৈ আমাৰ শস্য চপোৱাৰ সময়খিনি মাঘ বিহু বুলি চেলিব্ৰেট কৰে, ভোজ ভাত খায় সকলোৱে মিলি, তেনেকৈ লহৰীৰ সময়তো ৰবি শস্য চপায়। গতিকে সেইখিনি সময়তো তেওঁলোকে ভোজ ভাত খায় আৰু মেজিৰ দৰে কিবা জ্বলায় আৰু চাৰিওফালে নৃত্য প্ৰদৰ্শন কৰে। গতিকে সেইটো এটা মেইন ফেষ্টিভেল হয় পাঞ্জাবীৰ। তাৰপিছত তেওঁলোকে দিৱালী চেলিব্ৰেট কৰে আৰু তেওঁলোকে ডান্স পাৰফৰ্মেঞ্চো কিছুমান চেলিব্ৰেট কৰে। সেইবিলাক হৈছে গিদ্ধা এণ্ড ভাংৰা। গিদ্ধা ইজ বেচিকেলি ফৰ ওমেন এণ্ড ভাংৰা ইজ ফৰ মেন। গতিকে এইকেইটা তেওঁলোকৰ মেজৰ ফেষ্টিভেল হয়। থেংক ইউ। আৰু পুৰুষসকলে পিন্ধা কিবা ড্ৰেছ তুমি ক'ব পাৰিবা? পাৰিম। তেওঁলোকেও কামিজ পিন্ধে ওপৰত আৰু তলত তেওঁলোকে এটা পিন্ধে লুঙিৰ নিচিনা যিটো দেখিবলৈ, সেইটো কয় তাম্বা বা তেহমত বুলিও কোৱা হয়। তাৰপিছত তেওঁলোকে পাগৰি পিন্ধে যিটো তেওঁলোকৰ বহুত ইম্পৰ্টেণ্ট এটা এক্সেছৰী হয় আৰু এইকেইটাই পিন্ধে। আৰু তেওঁলোকে লগত এখন নাইফ লৈ থাকে যিখনক কিৰপান বুলি কয়। সেইখন তেওঁলোকে নোহোৱাকৈ ক'তো যাব নোৱাৰে। সেইখন তেওঁলোকে সদায় লগত ৰাখে নিজৰ প্ৰটেকশ্যনৰ কাৰণেও আৰু ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ যিটো শ্ৰদ্ধা আছে সেইটো প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে সেইখন সদায় কেৰি কৰে লগত। ট্ৰেডিশ্যনেল এটাৰ কম্পিটিশ্যন শেষ হোৱাৰ পিছত দৰা কইনাৰ কম্পিটিশ্যন পতা হৈছিলে, য'ত কেৱল দুটা কাপলহে আহিছিল আমাৰ আৰু তেওঁলোককো তেনেকৈ ৰেম্প আপ কৰিবলৈ দিয়া হয় আৰু কুৱেশ্যন আনচাৰ সোধা হয় আৰু আমাৰ দুটা টিমেই বহুত বেছি ইণ্টাৰেষ্টিং আছিল। তাৰপাছত ভিডিঅ'গ্ৰাফী কম্পিটিশ্যনত জিকা সকলোবোৰ উইনাৰৰ ভিডিঅ' প্ৰজেক্টৰত দেখুওৱা হৈছিল অডিয়েঞ্চবিলাকৰ ফ্ৰণ্টত, য'ত মই ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ আৰু মোৰ ভিডিঅ'টো তেনেকৈ সকলোৰে আগত প্ৰেজেণ্ট কৰা হৈছিল আৰু মমেণ্টটো সঁচাই মোৰ বহুত ভাল লাগিছিল। She was regretting that why she bleeds. She wasn't only suffering the physical pain, but also the wounds given by the society. She was hurt because she was labeled as impure just because she bleeds. Why not praise her? Praise her for being so strong. Praise her for bleeding. Praise her for giving life. She is not just a woman. She is a creator, a warrior, and a goddess.
আজিৰ সকলো পাৰফৰ্মেন্সবোৰ শেষ হোৱাৰ পিছত আমি সব মিলি একেলগে ফূৰ্তি কৰি ডান্স কৰি আজি প্ৰগ্ৰামবিলাকৰ সামৰণি পেলাইছিলোঁ ইয়াৰ পিছতে আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউচন চেৰিমনি হৈছিল য'ত মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ ট্ৰেডিশ্যনেল এটায়াৰ কম্পিটিশ্যন ভিডিঅ'গ্ৰাফি ফটোগ্ৰাফি গ্ৰুপ ডান্স টাগ অফ ৱাৰ এণ্ড ছেকেণ্ড পজিশ্যন পাইছিলোঁ ৰংগোলীত গতিকে এই এক্সপিৰিয়েঞ্চটো মোৰ সদায় বহুত বেছি মনত থাকিব আৰু সঁচাকৈ এই দিনটো বহুত ভাল লাগিল ঘৰ আহি গ'লোঁ মঞ্জুলিকা হৈ গ'লোঁ কিমান ভালকৈ গৈছিলোঁ কিন্তু মঞ্জুলিকা হৈ গ'লোঁ এতিয়া মায়ে কাপোৰ চাপোৰ চেঞ্জ কৰি দিব আৰু ভাল লাগিল আজি প্ৰগ্ৰেমকেইটা বহুত ফালে লাইটিং অহা নাই এইখিনিত আহিছে ভাল লাগিল আজি প্ৰগ্ৰেম চবতে পাৰ্টিচিপেট কৰিলোঁ খালি চ'ল' ডান্সটোত কৰা নাই সেইটো কাৰণে অলপমান বেয়া লাগিছে কিন্তু কৈছিলোঁ বহুতে চ'ল' ডান্সটোত পাৰ্টিচিপেট কৰিবলৈ কিন্তু মানে বহুত হেক্টিক হৈ গ'ল হয় কাপোৰ চাপোৰ বদলাবৰ কাৰণে গতিকে হ'ব আৰু যিমানখিনি এতিয়ালৈকে পাৰ্টিচিপেট কৰিলোঁ সেইখিনিয়ে এনাফ আজিৰ কাৰণে আৰু আমাৰ কলেজীয়া লাইফৰ কম্পিটিশ্যন আৰু ইয়াতে খতম কালচাৰেল কম্পিটিশ্যনবিলাক ইয়াতে শেষ গতিকে ভালেই লাগিল আজি অভাৰঅল এক্সপিৰিয়েঞ্চটো গতিকে এইখিনিতে মই ভিডিঅ'টো শেষ কৰিব বিচাৰিছিলোঁ থেংকছ ফৰ ৱাচিং এণ্ড বাই